হোজাই জিলাৰ লংকা চহৰত চলিল পৌৰসভাৰ উচ্ছেদ অভিযান। চহৰখনৰ তিনি ঠাইত আজি পৌৰসভাই চলাই অভিযান। চহৰখনৰ লংকা শিলং ৰোডৰ অভাৰব্ৰিজৰ শেষ প্ৰান্তৰ পৰা ধৰি পাঞ্জাৱ নেশ্যনেল বেংকলৈকে ভাতৃৰ সংঘৰ সন্মুখৰ নলা এলেকাত আৰু নগাঁও লংকা পথৰ নিৰ্মীয়মান অৱস্থাত থকা অভাৰব্ৰিজৰ কাষত চলে উচ্ছেদ অভিযান। বিশেষকৈ পদপথ নলাৰ ওপৰত আৰু গড়কাপ্তানি পথ অধিগ্ৰহণ কৰি ব্যৱসায় কৰি থকা ব্যৱসায়ীসকলৰ দোকান পোহাৰ ভাঙি মুকলি কৰা হয়। ইপিনে ধাৰাবাহিকভাৱে এই উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে পৌৰসভাই। তিনিটা জায়গাত কৰিছো। আজি এণ্ড অফ অভাৰব্ৰিজ এইফালৰ পৰা একদম আমি পাঞ্জাৱ নেশ্যনেল বেংকলৈ গৈছো। তাৰপিছত এইফালে অলপ সোমাই গৈ পিনি ভাতৃ সংঘ য'ত আছে তাৰ ওচৰ পাছত ড্ৰেইনছৰ ওপৰত অলপমান এনক্ৰচমেণ্ট হৈছে পাৰ্মানেণ্ট হৈ। তাৰপিছত আমি এই লংকা নগাঁও ৰোডৰ যিটো অভাৰব্ৰিজটো নিউলি কনষ্ট্ৰাক্ট অভাৰব্ৰিজ তাৰ চাইডে ডিমাৰ্কেশ্যন কৰি দিছে আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PW লৈছে, তাতে আমি কৰিছোঁ। পদপথত যিখিনি মানে দখল কৰি আহিছে আজিৰ কাৰণে তিনিটা জেগা আমি একদম ষ্ট্ৰিক্টলি স্পেচিফাই কৰি দিছোঁ। আমি দেখিছোঁ আপোনাৰ এভেকশ্যন কৰাৰ পিছত পিছমূলে মানুহখিনি আকৌ সেইটোৰ কাৰণে আমি কণ্টিনিউৱাছ হৈ এভেকশ্যন কৰাবলৈ ষ্ট্ৰিক্ট নটিচ দিব লাগিব, ফাইন দিব লাগিব। আমি উচিত পদক্ষেপ লৈয়ে আছোঁ সেইটো কাৰণে। কাকিৰ পৰা দীপজ্যোতি বৰা, দৈনিক অগ্ৰদূত ডিজিটেল।